সমগ্ৰ অসম এই মুহূৰ্তত শোকত নিমজ্জিত হৈ আহিছে আৰু এই মুহূৰ্তত আমি আছোঁ অসম এছ'চিয়েশ্যন অৰ্থাৎ শংকৰদেৱ ভৱনত আৰু ইয়াত অসম এছ'চিয়েশ্যনৰ তৰফৰ পৰা আপোনালোকে দেখিব শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে প্ৰিয় শিল্পীগৰাকীক আৰু জুবিনদাৰ এই মুহূৰ্তত সকলো লোকেই শোকত এই মুহূৰ্তত ভাগি পৰিছে আৰু শ্ৰীমন্ত শংকৰদেৱ ভৱনত এইসকল যিসকল ইয়াত এছ'চিয়েশ্যনৰ লোক তেওঁলোক ইয়াত আছে সকলোৰে গানৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে লৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচাও বহুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ তুমি শৰতৰ প্ৰভাতী ফুলে ক'ব তোমাকেই মোৰ কথা প্ৰতি মেঘালীৰ নিশা জোনে ক'ব তোমাকেই মোৰ ব্যথা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচাও বহুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু চকুৰে তোমালে চালে সপোন আঁতৰি দিঠক নামে চুব খুজিলেই মোৰ দুহাতে দিঠক আঁতৰি সপোন আহে ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচাও বহুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে লৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচাও বহুদিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু। আৰু এয়া অসম এছ'চিয়েশ্যন দিল্লীৰ তৰফৰ পৰা এক সুৰীয়া শ্ৰদ্ধাঞ্জলি ইতিমধ্যে আপোনালোকে দেখা পাইছে। কালিৰ পৰা হয়তো সকলোৱে উজাগৰে আছে, কোনো শুব পৰা নাই আৰু দিল্লীৰ সৈতে দিল্লীৰ প্ৰৱাসী অসমীয়াসকলৰ সৈতে জুবিনদাৰ যি সম্পৰ্ক সেই সম্পৰ্ক সঁচাকৈ বৰ্ণনা কৰিব নোৱাৰি। কাৰণ দিল্লীৰ অনুষ্ঠানবোৰত বিহুৱেই হওক পূজাই হওক বা যিকোনো সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গৰ যি উপস্থিতি সেয়া এক প্ৰকাৰ বাধ্যতামূলক আছিল। চচুবন তালুকদাৰ ডাঙৰীয়া আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। শব্দৰে প্ৰকাশ কৰিব নোৱাৰা এই সময়, তথাপি জুবিন গাৰ্গ সদায়েই দিল্লীৰ বাবে প্ৰৱাসী অসমীয়াৰ অনুষ্ঠানত কিন্তু
এক ধাৰাবাহিকভাৱে প্ৰতি বছৰেই তেওঁ আহে আৰু অংশ লয়, গতিকে আজিৰ এই দিনটোত ইয়াৰ পৰা আপুনি কি বাৰ্তা বা কি এই মুহূৰ্তত পৰিয়ালবৰ্গলৈ কি ক'ব বিচাৰিব? এটা বৰ অবিশ্বাস্য ঘটনা, জুবিন গাৰ্গ ইমান অকালতে আমাৰ মাজৰ পৰা এৰি গুচি গ'ল, এইটো বৰ ভাবিব নোৱাৰা কথা। জুবিন গাৰ্গৰ লগত দিল্লীৰ প্ৰৱাসী অসমীয়াসকলৰ এটা ওতঃপ্ৰোত সম্বন্ধ আছিল। বিভিন্ন অনুষ্ঠানত জুবিন গাৰ্গৰ আমি অনুষ্ঠান দেখিছোঁ, প্ৰায় 3 ঘণ্টা 4 ঘণ্টালৈ জুবিন গাৰ্গে একেৰাহে গায়। মানে তেখেতৰ সেই ক্ষমতা আৰু তেখেতৰ সেই কেপাচিটি আমি সকলোৱে মানিব লাগিব। আৰু তেখেত অসমীয়া ৰাইজৰ মাজত যুগে যুগে থাকক, সেইটোৱে আশা ৰাখিছোঁ। আমি তেখেতক সদায় স্মৰণ কৰিম। নিশ্চয়কৈ মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। এটা খুব দুখৰ খবৰ আমাৰ প্ৰত্যেকজনৰ বাবেই, আৰু আমি এতিয়া হয়তো এনেকুৱা লাগিছে যেন যিবোৰ বাতৰি সম্প্ৰচাৰ হৈ আছে সেয়া মিছা হওক আৰু সকলো খবৰ মিছা হ'ব, কিন্তু তথাপিও নিয়তিৰ নিষ্ঠুৰ পৰিহাস, জুবিন দা আমাৰ মাজত। হয়, জুবিন নাইটো বিশ্বাস কৰাই টান, আৰু যেতিয়ালৈকে অসম থাকিব, অসমীয়া থাকিব, জুবিন সদায় থাকিব আমাৰ অন্তৰত। তেখেত গ'ল সঁচা, কিন্তু অন্তৰৰ পৰা আমি কেতিয়াও বিদায় দিব নোৱাৰোঁ। তেখেতে আমাৰ অন্তৰত সদায় জুবিন হৈ জীয়াই থাকিব, সদায় সজীৱ হৈয়ে থাকিব তেখেতে আমাৰ মনত। নিশ্চয়কৈ, আৰু বহুকেইজন অসম এছ'চিয়েশ্যনৰ ব্যক্তিক মই দেখা পাইছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকে জুবিন গাৰ্গক খুব ওচৰৰ পৰা দিল্লীত পাইছিল আৰু বহুখিনি সাংস্কৃতিক অনুষ্ঠানত তেখেতে অংশগ্ৰহণো কৰিছিল। এই মুহূৰ্তত আমি সকলোৱে শোকাহত, তথাপিও এই যিটো শোকৰ এই মুহূৰ্তত আপুনি কি ক'ব বিচাৰিব অসমবাসী ৰাইজক? মানে শাৰীৰিকভাৱে পাৰ্থক্য তেখেত নাথাকিলেও কিন্তু আমাৰ মাজত অন্তৰত প্ৰত্যেকজন মানুহৰ মাজত খুব ওচৰৰ পৰা খুব অসমক খুব ভাল পাইছিল। তেওঁৰ প্ৰত্যেকটো কথা, মাটিৰ লগত যিটো সম্পৰ্ক, আজি সেই হিচাপতে মাটি আৰু পানীৰ লগতে মিলি গ'ল। যিটো বস্তু আমি ভাবিব পৰা নাই, কিন্তু য'তে থাকক তেখেত আত্মাৰ শান্তিত থাকক আৰু আমাক চাই থাকক। আমি কিছুমান কি কৰিব পাৰোঁ তেওঁৰ কাৰণে নাজানো, কিন্তু অসমীয়া ৰাইজে মনত খুব ভালকৈ ৰাখিব বুলি ভাবোঁ। যাৰ অসমত তেওঁৰ যি ধৰণৰ আমি কালিৰ পৰা দেখা পাইছোঁ, এটা ভাবিব নোৱাৰা অভাৱনীয় পৰিস্থিতি হ'ব যে অহাকালিলৈ যদি যাব, যে মানুহখিনিয়ে কি ধৰণে তেওঁৰ পৰা আশা কৰিছিল, কিমান ভাল পাইছিল, তেওঁক এতিয়া অনুভৱ কৰিছে যে আমি তেওঁক কিমান আমি আছোঁ ওচৰৰ পৰা, অন্তৰৰ পৰা। যিহেতু শিল্পীৰ সদায় এটা মানে নিজৰ যিটো থাকে নিজস্বত্ব, আৰু তেওঁৰ আমি সেইকাৰণে সকলোৱে আমি অনুভৱ কৰিছোঁ তেওঁৰ অনুপস্থিতি কায়িকভাৱে নাথাকিলেও, কিন্তু আমি প্ৰত্যেকজন অসমীয়াই তেওঁক আমি জীয়াই ৰাখিব লাগিব, সেইটোৱেই মোৰ ক'বলগীয়া। হয়, নিশ্চয়কৈ জুবিন দাৰ বিষয়ে ইয়াতে সকলোৱে আপোনালোকে দেখা পাইছে যে সকলো লোকেই শেষ শ্ৰদ্ধা আহি জ্ঞাপন কৰিছে, আৰু সেই গানটো ইতিমধ্যেই মায়াবিনী ৰাতিৰ বুকুত, সেই গানৰে ইতিমধ্যে শ্ৰদ্ধাঞ্জলি, সুৰীয়া শ্ৰদ্ধাঞ্জলি দিছে। আৰু শেহতীয়া যিটো আপডেট আমি লাভ কৰিছোঁ, ইতিমধ্যেই ছিংগাপুৰৰ পৰা এয়াৰ ইণ্ডিয়াৰ যিখন বিমান, সেই বিমানখন দিল্লীত আহি দিল্লীৰ বিমানবন্দৰত আহি অৱতৰণ কৰিব প্ৰায় নিশা 11 বজাত। আৰু তাৰপিছত যিহেতু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেখেত আহি উপস্থিত হ'ব, আৰু উপস্থিত হৈ তেওঁ বিমানবন্দৰতেই শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব। আৰু সেই শেষ শ্ৰদ্ধা জনোৱাৰ পিছত তাৰ পৰা বাহিৰে বিমানবন্দৰৰ পৰা বাহিৰে জুবিন গাৰ্গৰ নশ্বৰ দেহ অসমলৈ লৈ যোৱা হ'ব। প্ৰাঞ্জল, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। এয়া নতুন দিল্লীৰ পৰিৱেশ আমি দেখুৱালোঁ আপোনালোকক।